মদৰ ৰাজহ বৃদ্ধিৰে উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ ষড়যন্ত্ৰ চৰকাৰৰ। নলবাৰীত ক'লে যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাতুল বৰগোহাঁই। মূল্যবৃদ্ধি ৰোধ কৰাত ৰাজ্য চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। অসমৰ নিৰ্বাচন শেষ হোৱাৰ পিছত অসম চৰকাৰৰ বৰমূৰীয়াসকলে বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ আছে। তেনে সময়ত অসমৰ জনসাধাৰণে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিক লৈ চৰম হতাশাৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে। নলবাৰীত উপস্থিত হৈ আজি এনেদৰে ক্ষোভ ব্যক্ত কৰিলে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই। জনাইছোঁ যে যি ধৰণে বয় বস্তুৰ দাম বৃদ্ধি হৈছে, সেই বয় বস্তুৰ দাম বৃদ্ধিত তেওঁলোকে ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আজি মানুহৰ জীৱন ধাৰণৰ পদ্ধতিটো আজি মানুহে যেনেধৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, আমি সঁচাকৈ খুব মানে আচৰিত খাইছোঁ। চৰকাৰখনে অসমত নিৰ্বাচন গ'ল, এতিয়া তেওঁলোকে বৰমূৰীয়াসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু অসমৰ জনসাধাৰণে কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে, এটা গেছৰ চিলিণ্ডাৰ দাম কিমান হৈছে, চাউলৰ দাম, আলুৰ দাম, মিঠাতেলৰ দাম কিমান বাঢ়িছে, এইবোৰলৈ তেওঁলোকৰ ভূক্ষেপ নাই। আমি আহ্বান জনাইছোঁ যে অসমৰ জনসাধাৰণৰ প্ৰতি থকা তেওঁলোকে দায়বদ্ধতা স্বীকাৰ কৰি অতি সোনকালে বয় বস্তুৰ মূল্যবৃদ্ধি হ্ৰাস কৰক। আৰু যদিহে অতি সোনকালে চৰকাৰখনে মূল্যবৃদ্ধি হ্ৰাস কৰাত কোনো ধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰা দেখিবলৈ নাপাওঁ, শুক্ৰবাৰ কাৰ্যসূচী পৰৱৰ্তী পৰ্যায়ত আমি জনসাধাৰণক লৈ আমি ৰাজপথত আমি শক্তিশালী আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য থাকিম। এইফালে অসমৰ চাহ বাগিচাসমূহত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ অভিযোগ আনি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ৰাতুল বৰগোহাঁই। আচলতে ভাৰতীয় চাহ নিগম বোৰ্ডে তেওঁলোকে যি ধৰণে নীতি নিয়ম তেওঁলোকে প্ৰযোজ্য কৰিছে, আচলতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক তেওঁলোকে ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। আৰু শেহতীয়াভাৱে বটলিভ ফেক্টৰীসকলে তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা চাহপাত ক্ৰয় কৰাৰ ইতিমধ্যে তেওঁলোকে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি পোনতেই তেওঁলোকৰ সেই সিদ্ধান্ত আমি বাতিল কৰিবলৈ কাৰণে আহ্বান জনাইছোঁ। কাৰণ যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে গুণাগুণ পৰীক্ষা নকৰাৰ কাৰণে তেওঁলোকে চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ভাৰতীয় চাহ নিগম বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আমি এটা কথা ক'বলৈ বিচাৰোঁ যে অসমৰ চুকে কোণে থকা চাহ বাগানসমূহত তেওঁলোকৰ গুণাগুণ পৰীক্ষা কৰিবৰ কাৰণে আচলতে পৰীক্ষা কেন্দ্ৰ প্ৰথমতে স্থাপন কৰক। পৰীক্ষা কেন্দ্ৰ স্থাপন কৰক। পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰা পৰ্যন্ত পূৰ্বতে যি ধৰণে চাহপাত ক্ৰয় কৰি আছিল, সেইধৰণে চাহপাত ক্ৰয় কৰাৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। কীটনাশক দ্ৰব্য, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে, যিবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু সেই ৰাসায়নিক দ্ৰব্যসমূহ বিক্ৰী কৰা ব্যৱসায়ীসকলক কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে সেই ব্যৱসায়ীসকলক কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে চাহপাত ক্ৰয় কৰা নাই, সেই সকলোবোৰ ৰাসায়নিক দ্ৰব্য বজাৰত বিক্ৰীটো বন্ধ কৰিব লাগে। আস্থান নলবাৰীৰ যুৱ নেতা পংকজ বৰ্মনৰ পিতৃৰ মৃত্যু সন্দৰ্ভত পৰিয়ালটোক শোকবাৰ্তা দিবলৈ আহি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে কয়, ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা পয়লগা, আন্তঃগাঁথনি শূন্য, এজনীয়া শিক্ষকৰে চলি আছে বহু বিদ্যালয়। আমি চৰকাৰখনক আমি আহ্বান জনাব বিচাৰিছোঁ যে আচলতে অসম চৰকাৰে শিক্ষা ব্যৱস্থাটোক যেনেধৰণে উন্নত কৰিবলৈ বিচাৰিব লাগিছিল। আমি সকলোৱে জানো যে শিক্ষা ব্যৱস্থাটো আজি পয়ালগা। বহু শিক্ষানুষ্ঠান শিক্ষকৰ অভাৱত বহু শিক্ষানুষ্ঠান ইতিমধ্যেই এটা বন্ধ হোৱাৰ পৰ্যায়লৈ গতি কৰিছে। বহু শিক্ষানুষ্ঠান এজনীয়া শিক্ষকে চলিছে, বহু শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ শূন্য। গতিকে তেওঁলোকে শিক্ষা ব্যৱস্থাটো উন্নীতকৰণ কৰাৰ বিপৰীতে মানুহক আচলতে ধ্বংস কৰাৰ, গোটেই উঠি অহা প্ৰজন্মটোক ধ্বংস কৰি দিয়াৰ উদ্দেশ্যে তেওঁলোকে মদৰ অবাধ প্ৰচলন কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব নোৱাৰা চৰকাৰখনে নতুনকৈ মদৰ ৰাজহ দুগুণ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্যক তীব্ৰ ভাষাৰে ধিক্কাৰ দি শীঘ্ৰেই এনে সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনাই যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে। আৰু লগতে তেওঁ কয়, চৰকাৰে গাঁৱে ভূঞে মদৰ ৰাজহ বৃদ্ধিৰ নামত অধিক মদ বিক্ৰীৰ জৰিয়তে যুৱ প্ৰজন্মক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও নেতাগৰাকীয়ে উল্লেখ কৰে। আচলতে মদৰ বিক্ৰীৰ বৃদ্ধিৰ যি সিদ্ধান্ত, এইটো চৰকাৰৰ এটা হঠকাৰী সিদ্ধান্ত। আপোনালোকে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দেখিছে
যে মদৰ বিক্ৰী বৃদ্ধি কৰি চৰকাৰ ৰাজহ বৃদ্ধি কৰাটো এইটো ক'ত দেখিছে? এইটো নাভূত নাচৰ সিদ্ধান্ত, চৰকাৰখনৰ এটা হঠকাৰী সিদ্ধান্ত কৰিছে চৰকাৰে। এইটো হঠকাৰী সিদ্ধান্ত। মদ ব্যৱসায় চলাই চৰকাৰ চলাবলৈ বিচৰাখন এখন কেনেকুৱা এখন চৰকাৰে দম্ভালি মাৰে যে চৰকাৰৰ হাতত পৰ্যাপ্ত পৰিমাণে ধন আছে, চৰকাৰখনে সুন্দৰভাৱে তেনেকৈ কাম কাজ চলাই আছে। আমি দেখিছোঁ যে চৰকাৰখনে তেওঁলোকে কাম কাজ চলোৱাত ব্যৰ্থ হৈছে আৰু গাঁৱে গাঁৱে চুকে কোণে মদ ব্যৱসায় কৰাৰ কাৰণে যি ধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আমি তাক ধিক্কাৰ জনাইছোঁ। আৰু অনতিবিলম্বে মদৰ যি বাৰৰ লাইচেঞ্চ, মদ ৱাইন শ্বপৰ লাইচেঞ্চ বা মদ বিক্ৰী ৰাজহ বৃদ্ধিৰ কাৰণে ৱাইন শ্বপক এটা মদৰ বিক্ৰী বৃদ্ধি কৰিবৰ কাৰণে যি সিদ্ধান্ত কৰিছে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু চৰকাৰখনে জনসাধাৰণৰ মৌলিক সমস্যাবোৰ সম্পৰ্কে তেওঁলোকে সজাগ হওক। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।